গুড মৰ্ণিং ষ্টুডেণ্ট। মই তোমালোকৰ লগত তোমালোকৰ নৱোদয়ৰ ষষ্ঠ শ্ৰেণী বাছনি পৰীক্ষাত আহিব লগা ভাষা জ্ঞানৰ এটা দফা আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু এনেধৰণৰ প্ৰশ্নই আহে। গতিকে এই প্ৰশ্নখিনিৰ পৰা তোমালোকে সম্পূৰ্ণ মাৰ্কছ ৰাখিবৰ কাৰণে সক্ষম হ'বা যদিহে ভিডিঅ'বিলাক চাই অলপ বুজিবলৈ চেষ্টা কৰা। গতিকে ইমান টান নহয় আৰু ইমান সহজো নহয়, কিছুমান অকণমান টেকনিক সোমাই থাকিব। সেই টেকনিকখিনি তোমালোকে বুজি পালেই তেতিয়া তোমালোকৰ গোটেই ভাষা জ্ঞানৰ প্ৰশ্নখিনি যি 25 নম্বৰ থাকিব সেই 25 নম্বৰ তোমালোকে ৰাখিবৰ কাৰণে সক্ষম হ'বা। তাতে কি হ'ব, 4টা পাঠ দিব, দফা দিব। দফা অৰ্থাৎ পেৰেগ্ৰাফ। এই 4টা দফাত 5টাকৈ প্ৰশ্ন থাকিব, 5টাকৈ প্ৰশ্ন। গতিকে 5টাকৈ প্ৰশ্ন তাৰমানে 20টা প্ৰশ্নৰ উত্তৰ নম্বৰ হ'ল 25। গতিকে এই 25 নম্বৰ তোমালোকে পাবৰ কাৰণে বা ৰাখিবৰ কাৰণে সক্ষম হ'বা। গতিকে প্ৰথমতে আমি পেৰেগ্ৰাফটো পঢ়ি লওঁ। প্ৰথম পেৰেগ্ৰাফটো তোমালোকে পঢ়ি ল'বা আৰু নহ'লে বা এটা কাম কৰিব পাৰা, তোমালোকে উত্তৰখিনি প্ৰশ্নখিনি কি সুধিছে প্ৰশ্নখিনি এবাৰ পঢ়ি চাব পাৰা। তেতিয়া মানে প্ৰশ্নখিনি পঢ়ি চালে তোমালোকে যেতিয়া পিছত পেৰেগ্ৰাফটো পঢ়িবা তেতিয়া গম পাবা যে এইটো প্ৰশ্ন সুধিছিলে, গতিকে তাতে আণ্ডাৰলাইন কৰি থ'ব পাৰিবা। গতিকে প্ৰশ্নখিনি আগতীয়াকৈ পঢ়ি চাবা। প্ৰথম প্ৰশ্ন কি দিছে চোৱা, হিমালয় নিশ্চিতভাৱে এই মহাসাগৰসমূহৰ পানীত ডুব যাব, ইয়াৰ অৰ্থ কি? এই বুলি সুধিছে। পেৰেগ্ৰাফত কিবা আছে চাগে। চোৱা, হিমালয় নিশ্চিতভাৱে এই মহাসাগৰসমূহৰ পানীত ডুব যাব, ইয়াৰ অৰ্থ কি? এনেকুৱা এটা প্ৰশ্ন দিছে। নেক্সট প্ৰশ্নটো, পৃথিৱী পৃষ্ঠত উদ্ভিদ, জীৱ জন্তু আৰু মানুহ উপলব্ধ, আনহাতে মহাসাগৰত পৃথিৱী পৃষ্ঠত উদ্ভিদ, জীৱ জন্তু আৰু মানুহ উপলব্ধ, আনহাতে মহাসাগৰত জীৱ জন্তু আৰু মানুহ উপলব্ধ হয়নে নহয়, তেনেকুৱা এটা প্ৰশ্ন দিছে। তাৰপিছত দিছে প্ৰবালসমূহ হ'ল কি? ফুল, উদ্ভিদ, জীৱিত জীৱ, খোলা, কোনটো হ'ব? তাৰপিছত দিছে মহাসাগৰসমূহ এক ধৰণৰ সংগ্ৰহালয়, কাৰণ ইয়াতে 4টা দিছে, তাৰ পৰা এটা তোমালোকে বাচিব লাগিব। তাৰ পিছৰ প্ৰশ্ন দিছে চোৱা, এই পাঠটিৰ বাবে উপযুক্ত শিৰোনামা কি হোৱা উচিত? শিৰোনামা অৰ্থাৎ পাঠটোৰ এটা নাম। এই পাঠটোৰ নাম কি হ'ব পাৰে? ইয়াত আছে মহাসাগৰৰ গভীৰত্ব, মহাসাগৰৰ জীৱ জগত, মহাসাগৰৰ পৃথিৱী, মহাসাগৰসমূহ আৰু হিমালয় পৰ্বত। তুমি এটা উপযুক্ত নাম দিব লাগে। এতিয়া প্ৰশ্নত কি কৈছে, পেৰেগ্ৰাফত কি কৈছে আমি পঢ়োঁ। পেৰেগ্ৰাফত কি কৈছে, পৃথিৱীৰ উপৰিভাগৰ 2/3 বিশাল মহাসাগৰৰ পানীৰে আৱৰা। এনেকুৱা প্ৰশ্ন দিয়া নাই, গতিকে এইটো লাইন আমাৰ প্ৰয়োজন নাই। এই মহাসাগৰৰ সঠিক গভীৰতা সম্বন্ধে একো ক'ব নোৱাৰি। বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰসমূহৰ পানীত ডুব যাব। কিয় ডুব যাব? কিয় ডুব যাব ইয়াত কৈছে চোৱা, বিশ্বৰ বৃহত্তম পৰ্বতমালা হিমালয় নিশ্চিতভাৱে এই মহাসাগৰসমূহৰ পানীত ডুব যাব। এই গভীৰত্ব ইয়াত দিছে পানীৰ আৱৰা, এই মহাসাগৰৰ সঠিক গভীৰতা সম্বন্ধে একো ক'ব নোৱাৰি। তাৰমানে গভীৰতাৰ কাৰণে ইহঁত ডুব যাব বুলি আমি ক'ব পাৰোঁ। ইয়াত কি কৈছে, পৃথিৱীৰ ভূমিভাগত যিদৰে আমি উদ্ভিদ জগত, প্ৰাণী জগত আৰু মানৱ সমাজ দেখিবলৈ পাওঁ, ঠিক সেইদৰে মহাসাগৰো এখন পৃথক জগত আছে। পৃথিৱী জগতত আমি মানুহ, জীৱ জন্তু দেখা পাওঁ, মহাসাগৰটো এখন আছে। এই মহাসাগৰসমূহত বাস কৰা জীৱ জন্তু আৰু উদ্ভিদসমূহ, জীৱ জন্তু আৰু উদ্ভিদসমূহ। এতিয়া ইয়াত প্ৰশ্ন আছিলে চোৱাচোন, জীৱ জন্তু আৰু উদ্ভিদ উপলব্ধ। চোৱা, পৃথিৱী পৃষ্ঠত উদ্ভিদ, জীৱ জন্তু আৰু মানুহ উপলব্ধ, আনহাতে মহাসাগৰত জীৱ জন্তু আৰু উদ্ভিদ। উদ্ভিদ, জীৱ জন্তু আৰু মানুহ, ইয়াতে মানুহটোতো নাই, গতিকে উদ্ভিদ আৰু জীৱ জন্তু, এইটো জীৱ জন্তু আৰু উদ্ভিদ। এনেকৈ প্ৰশ্নসমূহৰ উত্তৰ উলিয়াব পাৰিবা। এইটো তুমি 1.25 নম্বৰ পাই যাবা, হয়নে? তথা পৃথিৱীৰ ভূমিভাগৰ জীৱ জন্তু আৰু গছ গছনিৰ মাজত এক ব্যাপক পাৰ্থক্য দেখা যায়। সাগৰসমূহত জীয়াই থকা জীৱ জন্তু আৰু উদ্ভিদসমূহৰ আচুভাৱ, বৰণ আৰু আকাৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে, যাৰ ফলত
জীৱ জন্তুক উদ্ভিদ আৰু উদ্ভিদক জীৱ জন্তু বুলি ভুল কৰে। সমুদ্ৰত উপলব্ধ এবিধ জীৱিত জীৱ প্ৰবাল দেখাত হুবহু ফুলৰ দৰে। এয়া প্ৰবাল ফুল। এতিয়া প্ৰবাল কি বুলি ইয়াত আছিলে চোৱা। প্ৰবালসমূহ হ'ল ফুলৰ নিচিনা দেখা যায়, কিন্তু জীৱিত জীৱ। ইয়াত চোৱা, ইয়াত প্ৰশ্ন আছে। প্ৰবালসমূহ হ'ল, এতিয়া কোনোবাই ফুল বুলি লিখি দিব, উদ্ভিদ বুলি লিখি দিব, খোলা বুলি লিখি দিব, কিন্তু জীৱিত জীৱ। এতিয়া একে ধুনীয়াকৈ দিয়া হয় চোৱা। এয়া এইখিনি দিছে। এয়া সমুদ্ৰত উপলব্ধ এবিধ জীৱিত জীৱ প্ৰবাল। এয়া গতিকে আমি এইটো এটা প্ৰশ্নৰ উত্তৰ আমি একে হুবহু পাই গ'লোঁ। আমি আকৌ 1.25 নম্বৰ পাই গ'লোঁ। দেখাত হুবহু ফুলৰ দৰে। এই অদ্ভুত ধৰণৰ জীৱ জন্তু আৰু উদ্ভিদৰ বাবে মহাসাগৰসমূহক এক ধৰণৰ সংগ্ৰহালয় বুলি গণ্য কৰা হয়। এইখিনি এতিয়া 1 নম্বৰ প্ৰশ্নটো আমি পালোঁ, হিমালয় পৰ্বতৰ উচ্চতাতকৈ এই মহাসাগৰসমূহৰ গভীৰত্ব অধিক। এইটো হ'ল তোমাৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তাৰপিছত নেক্সট আমি পাই গ'লোঁ জীৱ জন্তু আৰু উদ্ভিদ উপলব্ধ, এইটো পালোঁ। প্ৰবালৰটো পালোঁ, জীৱিত জীৱ। এতিয়া মহাসাগৰসমূহ এক ধৰণৰ সংগ্ৰহালয়, কাৰণ কি কাৰণে সংগ্ৰহালয় বুলি কৈছে? ইয়াত বিভিন্ন আজস্বভাৱ বৰণৰ আৰু আকাৰৰ জীৱ আৰু উদ্ভিদ পোৱা যায়, হয়নে? সেইটো গতিকে তাৰপিছত এতিয়া এই পাঠটোৰ শিৰোনাম এটা দিব লাগে। পাঠটোৰ শিৰোনাম এটা আমি বাছি ল'ব লাগে। মহাসাগৰৰ গভীৰত্ব, মহাসাগৰৰ জীৱজগত, মহাসাগৰৰ পৃথিৱী, মহাসাগৰসমূহ আৰু হিমালয় পৰ্বত। এইটো মহাসাগৰৰ পৃথিৱী তোমালোকে দি দিবা। গতিকে এই ধৰণে তোমালোকে এই নম্বৰকেইটা ল'বৰ কাৰণে তোমালোকে সক্ষম হ'বা। এতিয়া মই আগক কওঁ নতুনসকলৰ কাৰণে, নতুনকৈ আৰু সকলোৱেতো নতুনকৈ দিবা, এপ্লাই কৰিবা। গতিকে তোমালোকৰ যি ভাষা জ্ঞানৰ 20টা প্ৰশ্ন আহিব, 20টা প্ৰশ্নত 25 নম্বৰ থাকিব। এইটো তোমালোকে মনত ৰাখিব। 20টা প্ৰশ্ন আৰু নম্বৰ 25। গতিকে 20টা প্ৰশ্নত 4টা পেৰাগ্ৰাফ দিয়া থাকিব। খুব সহজে পাবা, ইমান টান নোপোৱা। গতিকে খুব আমি হেৰিকৈ কৰিব লাগিব, চিৰিয়াছলি কৰিব লাগিব, আৰু সময়ো নাথাকে। গতিকে টেকনিকটো হ'ল সেইটো, প্ৰথম প্ৰশ্নকেইটা পঢ়ি ল'বা। পঢ়ি ল'লে তোমালোকে প্ৰশ্নৰ উত্তৰটো যেতিয়া পেৰাগ্ৰাফটো পঢ়িবা, পেৰাগ্ৰাফটোত তোমালোকে উত্তৰটো পাই যাবা। আৰু তেতিয়া তোমালোকে আণ্ডাৰলাইন এনেকৈ যদি আণ্ডাৰলাইন পেঞ্চিল লৈ যাবা নহয়, পেঞ্চিলেৰে এনেকৈ আণ্ডাৰলাইন কৰি দিবা। কৰি দিলে তোমালোকৰ পিছত প্ৰশ্নটোৰ উত্তৰটো খুব সহজভাৱে তোমালোকে চকুত ভাহি উঠিব আৰু তোমালোকে উত্তৰটো কৰিব পাৰিবা। গতিকে এনেধৰণে তোমালোকে ভাষা জ্ঞানৰ প্ৰশ্নখিনি উত্তৰ কৰিব লাগিব। কৰিলে তোমালোকে ফুল নম্বৰ পাবৰ কাৰণে সক্ষম হ'বা। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী সময়ত তোমালোকৰ লগত অন্য এটা ভিডিঅ' আলোচনা কৰিম। গতিকে মোৰ চেনেলটোত এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আগত যিবিলাক ভিডিঅ' দিয়া আছে সেই ভিডিঅ'বিলাক তোমালোকে চালে তোমালোকৰ প্ৰেক্টিছটো হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী সময়ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈ আহোঁ। বাই বাই।